কৃষ্ণপদ তুলসীৰ নলৈলে ক ঘ্ৰাণ নিশ্চাকো কাহন্ত জন ভাটিৰ সমান আমাৰ অসমত এনেকুৱা প্ৰথাও প্ৰচলন আছে বোলে কাতি বিহুৰ দিনা আপুনি তুলসী তলত চাকি দিব নোৱাৰে তেতিয়া এখন ভস্ত হ'ব এটো কি কথা হ'ল এখন কোনোবাই কাকো দি নিদিয়ে হেতু এটা স্থিতিহে আৰে ক্ৰোধ কেতিয়া উজুতিটো খাওঁতে যদি মুখৰ পৰা ৰামকৃষ্ণ নাম চিন্তন আয়ৈ মৰিলো বুলাইছে তেতিয়া পাইলে নিজকে একদম চিকুট এটা দিয়ক ঘোষা এটা দিয়ক ছয় এটাও পাইলে মাৰি দিব লাগে সেইখিনি সময়ত কওঁ আৰে মই ইমান শাস্ত্ৰ পঢ়া শুনাৰ পাছত উজুতিটো খাই মোৰ মুখৰ পৰা বেয়া মাতটো কেলে ওলালে কিয় ওলাব সেইখিনি সময়ত ক্ৰোধটো লাগে মই অতদিনে এনেই ভেকু ভাওনা জুৰি আছো নি বিপদৰ সময়ত ঈশ্বৰৰ নামটো ওলালে অন্তিম সময়ত ওলাব হয় নহয় সেইকাৰণে চিকুট এটা দিব লাগে সেই নিজৰ ওপৰত খংটো লোভটো তাৰ একোপ চৰা বুলি কি এতিয়া নামঘৰলৈ যেতিয়া আমি আহোঁ সৎসংগলৈ যেতিয়া আহোঁ কোনোবা কাম ভাৱত আহে জানো নাহে ন সম্ভৱ নহয় ক্ৰোধত আহে জানো নাহে সৎসংগত কামো প্ৰৱেশ কৰিব নোৱাৰে লোভ ক্ষমা কৰিব ক্ৰোধো প্ৰৱেশ কৰিব নোৱাৰে কিন্তু লোভটো আকৌ মোৰ বহি বহি উপজিব পাৰে নহয় বুজি পাইছে আৰু চাগে নহয় জানো এতিয়া তাৰো ডিৰেকশ্যনটো সলাই দিব লাগে লোভ মানে কেৱল খোৱা বস্তুতে নহয় সৎসংগত হৰি কথা শুনাটোতো এটা লোভ আছে হয় নে না তাত লোভ কৰিব লাগে ব্ৰাহ্মণে নাখায় গায় ভকতে নামাৰে ভাই মহন্তই নাখায় মদ এই তিনিওৱে নাপায় পৰমপদ এনেকৈ যে লিখিছে গুৰুজনাই কিয় লিখিছে ব্ৰাহ্মণ গোপদে বেদ ব্ৰাহ্মণ হৈ গোপদে বেদক ধাৰণ কৰা নহয় জানো ভকত হৈ পেলাই নিজৰ এই কাম ক্ৰোধ লোভ মোক ককাই ভাই কলিহে এইবিলাক পৰিয়াল ইহঁতক অকণমান খেদি পঠিওৱা মনতে থাকেই নহয় মহন্ত হৈ ভগৱন্তৰ গুণলীলাৰ পদমকৰন্দ পান কৰা এই তিনিওটা কাম হ'লে বোলে হৈ যায় এই তিনিওটা যদি নহয় তেতিয়াহ'লে কাম নহয় তাতো এটা কথা নাম ল'লে পাপ হয় মেৰুৰ সমান হেন জানি নাম জ্ঞানীগণে নলয় হৰি নাম গোটেই অপৰাধখিনি নামৰ ক্ষেত্ৰত আছে চাওকচোন প্ৰথমতে আমি অপৰাধযুক্ত হৈ লওঁ ইয়াৰ পাছত নামৰ 10 অপৰাধ কৃষ্ণদেৱ 32 অপৰাধ নহয় জানো প্ৰথমতে অপৰাধযুক্ত হৈ নাম লোৱাৰ পাছত আমি এইটো চেষ্টা কৰিব লাগে যাতে অপৰাধখিনি নকৰাকৈ বা আচৰণ নোহোৱাকৈ ভগৱন্তৰ যাতে আমি নাম লওঁ স্বাভাৱিক কথা ভুল হৈ যায় এটো নামৰ মহিমা যে মহাপাপীজনৰো মহাপাপ নামে মৰ্ষণ কৰিব পাৰে কিন্তু তাৰ অৰ্থ এটো নহয় সদায় মই সুবিধাটো লম নহয়নে এতিয়া চাওক কাম ক্ৰোধ লোভ এই তিনিটা ইমান ভয়ংকৰ প্ৰবৃত্তি যে পূৰ্বতে হেকলে ইমান তপ সাধন কৰি অকৰণ ব্যৰ্থ হৈছিল আমি কেনেকৈ পাৰিম সেইভাবে কি কৰিলে গোটেই ইন্দ্ৰিয় বিলাকৰ গাড়ীখনে ইউটাৰ্ণ লৈ দিবলৈ কৈ দিলে কেনেকৈ ইউটাৰ্ণ সেইটো আহে শৰণৰ ষষ্ঠমটি সংকল্পত আত্মনিবেদন নিজকে ঈশ্বৰক নিবেদন কৰি দিয়া নিজক নিবেদন কৰিবলৈ যাওঁতে প্ৰথমতে কি ইন্দ্ৰিয় বিলাকৰ জৰিয়তে হয় না নহয় আৰু গোটেই অনৰ্থৰ মূলটো ইন্দ্ৰিয় বিলাক এতিয়া ইন্দ্ৰিয় বিলাকে কেনেকৈ নিবেদন কৰিম কৰ্ণে শুনে কৃষ্ণ কথা মুখে বোলে ৰাম মনে পাদ পদ্ম স্মৰে হস্তে কৰৈ কাম কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক বিষ্ণু বুদ্ধি কৰি হিৰে নমে সমস্তক নিৰ্মাল্য তুলসী ঘ্ৰাণ লৱে না শিকায় বিষ্ণুৰ নৈবদ্য মাত্ৰ আস্বাদে জিহ্বায় পদে বিষ্ণু বৈষ্ণৱ ক্ষেত্ৰ কচলি যায় এহি মত ইন্দ্ৰিয়ৰ বৃত্তি সমুদায় এইবিলাক কোৱাখিনিকে কৈ আছে কোৱাখিনিকে কৈ থকা প্ৰয়োজনীয়তা আছে কিয় জানেনে টিভি চাইনে নাচায় আপোনালোকে আজিকালি বাৰু টিভি চোৱা সকলোৰে হাতত মোবাইলটো থাকেই নহয় এডভাৰটাইজ যে দিয়ে এডভাৰটাইজত নতুন নতুন এডভাৰটাইজ দিয়ে জানো সেই একে সোপাকে দেখুৱাই থাকে হয় নহয় সৰু খুহুতীয়া উদাহৰণ এটা দিছোঁ মেৰিগ'ল্ড বিস্কুটটো কোনে চিনি নাপায় টিভিত আজিও এডভাৰটাইজ দি থাকে কিয় দেখুৱাই থাকে এসপ্তাহ দিন মেৰিগ'ল্ড বিস্কুটৰ এডভাৰটাইজ দিয়াটো বন্ধ কৰি দিয়কচোন মাৰ্কেটৰ পৰা নাইকিয়া হৈ যাব কিনিবলৈ নাযায় ন দেখি আছে কাৰণে কিনিবলৈ যায় হয় নহয় তেনেকেতো আমাৰ মানুহে ভগৱানো সলাই দিয়ে মাৰ্কেটত নতুন নতুন আহি থাকে নহয় এইজনৰ ওচৰলৈ কাম নাই বাদ দিয়া আমুকলৈ গ'লে কাম হ'ব আৰে মোৰ ঘৰত থকাজনৰ ওচৰত যদি মূৰটো দুৱাবলৈ সময় নাই তেতিয়া মই বাহিৰলৈ গৈ দণ্ডৱতে পৰিও লাভ নাই হয় নহয় প্ৰথম নিজৰ ইষ্ট উপাসনা তাৰপিছত বাহিৰলৈ যাওক ঘৰত যদি ধূপডাল দিব লাগে আমাৰ আকৌ এইটো অৱস্থা আমাৰ কণ্ডিশ্যন আপোনালোকৰ এইফালে কেনেকুৱা কি মই ইমান এটা নাজানো সকলোৱে ঘৰতো গুৰুগৃহ থাকেই হয় নহয় আজিকালি থাকে আগতেহে নাছিলে এতিয়া সকলোৱে ব্যৱস্থা কৰে গুৰুগৃহ থাকে ধূপ চাকি জ্বলায় ধূপ চাকি জ্বলাওঁতে
কোনে জ্বলায়? দেউতা আছে নহয়, দেউতা যায় আৰু গোসাঁই ঘৰলৈ। বাকী কেইজনে কি কয় সেইখিনি সময়ত? চাকি গছ দিবলৈ দেউতা যায়, ককা যায়, মা যায়, আইতা যায়, বেলেগ কথা। বাকী কেইজনে কি কয় সেইখিনি সময়ত? বাকী কেইজন যায় জানো? নাযায় নহয়। 10,000 টকা দিলেই যদি চৰকাৰৰ জয়গান হ'ব পাৰে, হয় নহয়? তাকে আনিবলৈ গৈ ঢেল খাই পয়ো দিছেগৈ নহয় কিছুসকল। উপায় নাই, আৰে পইচা দিছে যাব, তাত কথা ক'বলগীয়া নাই। 10,000 টকা দিওঁতে যদি ইমান টেটুফালি ঈশ্বৰৰ নাম লৈছে, তেতিয়াহ'লে পুৱা গধূলা টেটুফালি ঈশ্বৰৰ নাম ল'ব নোৱাৰি কেলে? হয় নহয়? তেতিয়া আকৌ মাতটো সৰু হৈ আহে নহয়, হয়নে? গালিটো পাওঁতে টনটো ডাঙৰ হৈ যায়, গোটেই গাঁৱে শুনিব। নাম লোৱা সময়ত এই লাজ লাগে প্ৰাৰ্থনা কৰিবলৈ। এতিয়া আগতে সৰুতে কৰিছিলোঁ আৰু এতিয়া কি প্ৰাৰ্থনা কৰিবি, থক। এই মেণ্টেলিটিটো ক'ৰ পৰা আহিছে? কলি ক'ৰ পৰা আহিব? এয়াই কলি। আৰে নামতে যাহাৰ পুৰুষ উদ্ধাৰ, বৰকে নাম লৈ থাকিলে বৰ ভকত ওলালে। এই অতি ভক্তি চোৰৰ লক্ষণ আকৌ দেই, এনেকৈও কয় ন? সঁচাকৈও অতি ভক্তি চোৰৰ লক্ষণ। চোৰটোৱে ৰাতিপুৱাৰ পৰা শুই থকা বিচনালৈ যাওঁতে সেইটোকেতো ভাবি থাকে, ক'ত চুৰ কৰিবলৈ পাম, ক'ত চুৰ কৰিবলৈ পাম। ভকতজনেও সেইটো শুই থকা পৰা বিচনালৈ যোৱালে ক'ত হৰি কথা পাম, ক'ত হৰি চিন্তন হ'ব। পজিটিভকৈ ল'লেই হৈ গ'ল, হয় নহয়? ভাগৱতৰ মাজত নিগেটিভকৈ একো নাই। বৰ ভকত ওলালে সি একদম সঁচাকৈও বৰ ভকত। আমি ভকতেই হ'ব পৰা নাই, নাজানি যে বৰ ভকত বুলি কৈছে। ভাল কথাহে, হয় নহয়? কোৱাক ক'বলৈ দিব লাগে। কোনোবাই হিন্দী ইংৰাজী গান এটা গাই ৰাস্তাইদি পাৰ হৈ যাওকচোন, একো নাই, ক'বও নালাগে একো। টেষ্ট কৰি চাব 11-12টামান বজাত এনেই ভাগৱতৰ পদ এটি গুণগুণাই পেলাই গাঁৱৰ মাজেদি পিছদিনা ওলাব। কো ভকত জানো ভাগৱতে মূৰত ধৰিলেগে চাগে, 12টা-1টাত ভাগৱত গাই গাই গৈছে, হয় নহয়? আৰু ভকত বুলি ক'লেও মানুহে সেইটোকে ভাবি থাকে, এতিয়া তেওঁ অৱসৰ ল'লে, এতিয়ানো কি কৰিব আৰু, সমাজখন চলাই আছে আৰু নাম গাবলৈ মাতিলে নাম গায়গে, পাঠ কৰিবলৈ মাতেগে পাঠ কৰেগে, সেয়াই ভকত। আৰু এতিয়াই ভকত হ'ব নাই হয় নহয়, কিয় ভকত হ'ব হৈছে? সেইটো মেণ্টেলিটি। সেয়াটো বাদ দিয়ক, শৌচাগাৰলৈ গ'লে যে গাটো তিয়াই আহিব লাগে, সেইটো অসমীয়া মানুহে ভজনীয়া ভকতৰ নিয়ম বুলি ভাবে। ধুতিকণ পিন্ধি ডেকা মানুহ এজন মিতিৰ ঘৰ ফুৰিবলৈ বছৰেকৰ বিহু দিনা গুচি যাওকচোন, সুধিবহি, হেৰা বিহু দিনা যে ধুতি পিন্ধি আহিলা, কোনোবা মৰিলে নি বংশত? সেই দুটা কণ্ডিশ্যনতে পিন্ধে ন, হয় সকাম খাবলৈ যাব, নহয় বংশ পৰিয়ালত কোনোবা মৰিব লাগিব। মইতো কোৱা নাই যে 24 ঘণ্টা ধুতি পিন্ধি থাকক, হয় নহয়? কিন্তু এই ধাৰণাটো সলাব লাগিব ন, ভেটিটো প্ৰথম ঠিক কৰিব লাগিব। আৰে শৌচাগাৰলৈ গ'লে গাটো ধুই অহাটো সেইটো ভজনীয়া ভকতজনৰে নিয়ম নহয়, সেইটো শৌচাচাৰ। আচাৰো পৰমো ধৰ্ম, আচাৰহীনম নপুনন্তি বেদ, হয় নে? প্ৰত্যেক মনুষ্যৰ বাবে। কাৰ বাবে সেইখিনি নিয়ম নাই? 5 বছৰতকৈ কম বয়সৰ, 90তকৈ ঊৰ্ধৰ আৰু ৰোগগ্ৰস্তজনৰ বাবে, নহয়নে? ৰাতিপুৱা শুই উঠাৰ পৰা বিচনাখনৰ পৰা বিচনালৈ যোৱালৈকে সম্পূৰ্ণ সদাচাৰৰ মাজত আছে, তাৰ জৰিয়তে ইন্দ্ৰিয়বিলাক সংযমী হৈ থাকে, হয়নে নহয়? দুজনে ঢেৰ অদৰকাৰী বহুত কথা কৈ আছে, মাজতে কৃষ্ণ বুলি কৈ দিয়কগেচোন, ওলোটাই আপোনাক টানকৈ মাতষাৰ দিব নোৱাৰে। কিয় নোৱাৰে? 10টা কথা বুজালে যিজন মানুহে নুবুজে, শান্ত সৌম্যতাৰে গহীনকে যদি কৃষ্ণ বুলি কৈছে, তেওঁ অন্তত কিবা দ্বিতীয় ভাবি চাব বোলে, অকণমান ধৈৰ্য ধৰোচোন। কৃষ্ণ নামটোত কিমান শক্তি আছে ন, নামটো লাগে। শুনিবলৈ যাওঁতে কেতিয়াবা অধম শ্ৰৱণ হৈ যায়, নপৰিব লগা কথাখিনিও কাণত পৰে। কৃষ্ণ 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 বুলি ক'লেতো মানুহৰ নামো হ'ব পাৰে, থাকে ন, কৃষ্ণ ৰাম, দুবাৰ উচ্চাৰণ কৰিলে সম্বোধন। কৃষ্ণ কৃষ্ণ ভালে আছেনে, ৰাম ৰাম ভালে আছেনে, কওঁ নে নকওঁ? আমি 3বাৰ উচ্চাৰণ কৰকচোন, সমবেদনা, ৰাম 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 বৰ বেয়া কথা হ'ল দেই, কৃষ্ণ 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 তেওঁৰ লগত হ'লে এনেকুৱা হ'ব নালাগিছিল। বাৰে বাৰে উচ্চাৰণ কৰক এটা নামেই। কীৰ্তন, কীৰ্তন নিৰন্তৰ জীৱনটোত চলক। নামৰ সাধনা, সাধনাই আনিব সিদ্ধি, সিদ্ধিয়ে প্ৰশস্ত কৰিব পথ মুক্তিৰ। কেপাচিটি আছেনে বেলেগ এটা নামৰ? নতুন গান এটা, নতুন চিনেমা এখন, নতুন চৰকাৰ অহাৰ পাছতো দ্বিতীয়খন কেতিয়াবা মানুহে ভাই ছেকেণ্ড ভাৰ্চনটো কেতিয়া ওলাব? ভাগৱতত শুনিছেনে? ছেকেণ্ড ভাৰ্চন এটা ওলোৱাহেঁতেন কিমাননো একেখিনিকে পঢ়িম শুনিম আৰু, ঘোষা একেখিনিকে কিমান গাম আৰু, নতুনকৈ কোনোবাই ঘোষা এভাগ উলিওৱাহেঁতেন। কোনেওতো নকয়, কিয় কোৱা সম্ভৱ নহয়? কৃষ্ণ পূৰ্ণ, সেইকাৰণে কৃষ্ণৰ ৰূপ লীলা গুণ ধাম নাম সকলো পূৰ্ণ। যিমানে ভাৱেৰে তেওঁ গ্ৰহণ কৰিব, বুজিব নালাগে, বৰকে বুজি থকাসকলে ভগৱানক নাপায়। সৰলতাৰে ল'ব লাগে, মানি ল'ব লাগে, তেতিয়া আপোনাৰ আপুনি ভাৱ আহি যায়। ইন্দ্ৰিয়বিলাক সেইকাৰণে দিয়া গ'ল, কৰ্ণে শুনে কৃষ্ণ কথা, মুখে বোলে ৰাম, মনে পাদ পদ্ম স্মৰে।
মনটো আকৌ কিয় দিলে? ঈশ্বৰক চিন্তা কৰিবলৈও নাই দিয়া, ঈশ্বৰৰ চৰণ যুগল। বৰকে ঈশ্বৰৰ চৰণৰ পৰা ওপৰলৈ গ'লে মানে ভ্ৰম উপজে, সঁচাকৈও ভ্ৰম উপজে। আপুনি ভাবি চাওকচোন, ভগৱন্তৰ সেইকাৰণে প্ৰত্যক্ষ শ্ৰীমুখ দৰ্শনৰ প্ৰথম ব্যৱস্থা নাই, প্ৰথম চৰণ যুগল দৰ্শন, হয় নহয়? কাৰণ আশ্ৰয় তাতহে আছে। ওপৰলৈ চালে বৰকে মোহো উপজিব পাৰে। ধুনীয়া ঘৰটো দেখিলে চকুটো যায় না, ঘৰটো ধুনীয়া লাগিছে দেই। কোনোবাই দামী কাপোৰ এযোৰ পিন্ধি যাওকচোন, ভাল বেয়া পিছত কাপোৰযোৰ ক'ৰ পৰা ল'লে বাৰু? যিটো মানুহে কাপোৰযোৰৰ দামটো প্ৰথমতে সুধিছে, আমাৰ আইসকলে 16 প্ৰকাৰৰ শৃংগাৰহে কৰে। কৃষ্ণ কি 32 অলংকাৰ, সেইজনে সেই সোপা পিন্ধি যদি সন্মুখলৈ আহিবলৈ হয়, গতিটো কি হ'ব বাৰু? বোলে নহয় নহয়, জ্ঞানৰ দৃষ্টি লাগিব। জ্ঞানৰ দৃষ্টি দিও লাভ নাই। অৰ্জুনক দিছিল ন, কি ক'লে? সম্বৰণ কৰা প্ৰভু, মই চাই থাকিব নোৱাৰো, কেপাচিটি নাই দৰ্শন কৰাৰ। আৰু কৃষ্ণৰ এইটোত বহুত ডাঙৰ কৃপা, এই যে বিৰহ, বিৰহত ভক্তি বাঢ়ে। ইমান বোলে কৃষ্ণ কৃষ্ণ গৈছে, ঈশ্বৰক দেখিছা? দেখা বস্তু নহয় ন। ৰসা আপচু কোনটো, মিঠা সোৱাদটো কোনেও দেখুৱাই দিব নোৱাৰে, হয়নে নহয়? হৰি কথা কথনত, হৰি কথা চিন্তনত, শৰীৰৰ চৰিত্ৰ শ্ৰৱণত, যতেক আনন্দ আছে ভজিলে জানিবা পাছে, কিবা আৰু কহিব মহত্ব, নহয় জানো? কৃষ্ণ যে প্ৰত্যক্ষ ৰূপত নাহে, কাৰণ ঘৰতে মানুহজন সদায় আছে, ল'ৰাটো ছোৱালীজনী সদায় ঘৰত, সেইটো মৰম বেলেগ হয়। 3-4 বছৰৰ কাৰণে ঘৰৰ পৰা আঁতৰি থাককচোন, কৰ্মসূত্ৰে হওক, পঢ়া শুনাৰ ক্ষেত্ৰত থাকিবলগীয়া হয় ন, 3-4 বছৰৰ মূৰত ঘৰলৈ আহক। ঘৰত যিজনে সদায় বকিছিল সেইজনো বাট চাই থাকে, বোলে আজি 3 বছৰৰ মূৰত আহিছে পাই ঘৰলৈ। এই বিৰহে কি কৰিলে? নথকা স্নেহকণো বৃদ্ধি কৰিলে। ঈশ্বৰে ভক্তিত সেইকাৰণে প্ৰথম কি কৰে? কৃষ্ণ ভক্তিৰ প্ৰথম লক্ষণ বিৰহ। উদ্ধৱক তাকেই দিছিল, লগতে আছিল, একো অনুভৱ নাই, এৰি থৈ গুচি গ'ল। সাধন ভক্তি। এতিয়া সাধন অৱলম্বন কৰি আহা, ঈশ্বৰক নাই পোৱা, যিটো তাৰণা। ভক্তি কৰিলে ভগৱান প্ৰাপ্তি নহয়, বহুত ডাঙৰ কথা এইটো। ভক্তিৰ তীব্ৰতাইহে ভগৱত প্ৰাপ্তি কৰে। ভক্তিটো সকলোৱে কৰিছে, হয়নে নহয়? তীব্ৰতাটো কিমান, হেঁপাহটো কিমান তেওঁক পাবলৈ, সেইটোহে সিদ্ধি কৰাইগৈ। তীব্ৰতাটো যদি কম হয়, তেতিয়াহ'লে নুমে জ্বলে এইটো অৱস্থাতে থাকে। তাৰ বাবে কি কৰিলে? মনটোৱে ঈশ্বৰ চৰণ যুগল চিন্তন। কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক, চকু দুটা কিয়? কৃষ্ণৰ প্ৰতিমা। কৃষ্ণৰ 8 প্ৰকাৰৰ মূৰ্তি আছে। শৈলিং দাৰু মহিং লৌহিং লেখা লেপ্যাস চৈকটিং মনোময় মণিময়ং প্ৰতিমাস্ত বিধাস্মিত। স্মৃতি অনুসৰি ভগৱন্তৰ মূৰ্তি বা প্ৰতিমা শিলৰ হ'ব পাৰে, ধাতুৰ হ'ব পাৰে, দাৰু কাঠৰ হ'ব পাৰে, লিখিত হ'ব পাৰে, লিপিত হ'ব পাৰে, মনোময় হ'ব পাৰে, মণিময় হ'ব পাৰে। গতিকে যাৰ য'ত অভিৰুচি, দৰ্শন মাত্ৰকে সেই ঈশ্বৰৰ প্ৰতীক, তেওঁ যেতিয়া সকলোতে আছে নিশ্চয় তাতো আছে সেৱা। ভক্তসকলকো দৰ্শন। এইটো নহয় কেতিয়াবা তেনেকুৱা কলি যুগত তেনেকুৱা ভকত আছে জানো? কিছুসকলে এনেকৈ লাগি থাকে কলি যুগত এনেকুৱা ভকত বিচাৰিবলৈ। আৰে মই সত্য যুগত ভকত বিচাৰিবলৈ হ'লে মোৰ নিজৰ কামবিলাকো সত্য যুগৰ নিচিনা হ'ব লাগিব, হয় নহয়? তেতিয়াহে ষ্টেণ্ডাৰ্ডটো মিলিব। মই নিজৰটো বিচাৰ নকৰোঁ, কিন্তু আপোনাক বিচাৰ কৰি থাকিম, এই আপুনি তেনেকুৱা ভকত নহয় ন, কি দৰকাৰ? ভকত আৰু, হয় নহয়? তাৰ মাজতো লাগি যায় উত্তম মধ্যম অধম, সেইটো সংজ্ঞাটো বুজাবলৈহে। আমি ভকতৰ মাজৰ উত্তম মধ্যম উত্তম বিচাৰ কৰিব ফুৰিব নালাগে। ভকত আৰু উত্তম মধ্যম আৰু অধম, এই তিনিওটা নিজৰ ক্ষেত্ৰত মই বিচাৰ কৰিব লাগে। মই অধম নে উত্তম নে মধ্যমতে আছো, আনৰ ক্ষেত্ৰত নহয়। নিজৰ ক্ষেত্ৰত কঠোৰতা, আনৰ ক্ষেত্ৰত শালীনতা, এইটো লাগে ভক্তিত। ইয়াৰ পাছত চাওক, নিৰ্মাল্য তুলসী ঘ্ৰাণ লৱে নাসিকায়। নাকটো কিয় দিলে? বোলে ভগৱন্তৰ পদ অৰ্পিত তুলসীৰ গন্ধ ল'বলৈ। এতিয়া অথনি যেতিয়া পূৰ্বৰ ব্যাখ্যাকাৰজনে কৰি আছিল, এটা কথা মোৰ গাত লাগিলে মানে কি, মনত থাকি গ'ল। অসমত কিছুমান কথা ক'বলৈ অকণমান বিপদ, সঁচাকৈও বিপদ। কাৰণ এতিয়া এই তুলসীৰ কথা আহোঁতে, তুলসী মনা নমনালৈও ধেৰ কথা আছে নহয়। কিছুৱে কয় আমি তুলসী মানো, কিছুৱে নামানো। মনা নমনা গছজোপা আছে, মনা নমনালৈ কিটো থাকিলে? ভগৱন্তক ভাল পাবলৈ হ'লে ভগৱন্তৰ ভাল পোৱা বিষয়খিনিওতো ভাল পাব লাগিব, হয়নে নহয়? কৃষ্ণ 2য় স্কন্ধত অলপ আগত পাঠ হৈ থাকোঁতেতো ওলাইছিল এইটো উপদেশ যে কৃষ্ণ পদ তুলসীৰ নলৈলেক ঘ্ৰাণ, নিশ্চাকো কাহন্ত যেন ভাতিৰ সমান। আমাৰ অসমত এনেকুৱা প্ৰথাও প্ৰচলন আছে, বোলে কাতি বিহুৰ দিনা আপুনি তুলসীৰ তলত চাকি দিব নোৱাৰে, তেতিয়া এখন ভস্ত হ'ব। এইটো কি কথা হ'ল? এখন কোনোবাই কাকো দি নিদিয়ে, সেইটো এটা স্থিতিহে। আমি যি শৰণ লওঁ সেয়া শৰণ নহয়। প্ৰথম এজন ইষ্টদেৱৰ পৰিচয় যে কৃষ্ণ বা ভগৱান বিষ্ণু, হয়নে? কৃষ্ণ বিষ্ণুটো অভেদ। ইয়াৰ পিছত প্ৰথমতে বিশ্বাস, তাৰপিছত দৃঢ় বিশ্বাস, তাৰপিছতো সুদৃঢ় বিশ্বাস আহিব।
হয়নে নহয়? শৰণ লওঁতেই যদি চবেই হৈ গ'লহেঁতেন তেতিয়া ভজন ভক্তি পৰমাৰ্থ এই পাছৰ পৰ্যায়বিলাক নাৰাখিলেহেঁতেন। আৰে প্ৰথম নামটো এণ্ট্ৰিহে কৰিছে, তাৰপিছতে বিশ্বাস বাঢ়িবগৈ। এখনীয়া বুলি ক'লে চকুমুটি 10 খোজ পিছলৈ যাব পাৰিব লাগিব, মই যাম জানো? ভয় লাগিব ন? দ্ৰৌপদীৰ হৈছিল, কাপোৰখন ধৰি আছে, কৃষ্ণক মাতিছে, নাই অহা। যেতিয়া গম পালে মোৰ হাতত একো নাই, ধৰি থকা কাপোৰখনো এৰি দিলে। মানে পূৰ্ণ ৰূপত কৃষ্ণৰ সমৰ্পণ। ইমান বিশ্বাস ঈশ্বৰৰ প্ৰতি, ইমানটো বিশ্বাস আমি আনিব পৰা নাই, হয়নে নহয়? সেইকাৰণে এখন মুখেৰে কৈ দিলেই হৈ নাযায়, সেইটো এটা স্থিতি। জীৱই ভক্তি কৰোঁতে কৰোঁতে সেই স্থিতিটো প্ৰাপ্ত কৰিবগৈ পাৰে। নহ'লে এইবিলাক লৈ আমাক কিছুৱে কয় এশৰণীয়া বহুশৰণীয়া। বহুশৰণীয়া বুলি এই শব্দটো শাস্ত্ৰীয় শব্দই নহয়। ক্ষীৰ এজনৰ ওচৰত বিক্ৰী কৰা যায়, 10 জনৰ ওচৰত মোৰতো বিক্ৰী কৰা নাযায় নহয়। মোৰ কাপোৰ এখন আছে, এজনকহে দিব পাৰিম, 2জনক দিব নোৱাৰি ন। কিছুৱে যে কয় আমুক বহুশৰণীয়া তমুক তমুক, এইবিলাক অদৰকাৰী কথা। মই খোলাকৈ কৈছোঁ, কথাবিলাক ক'বলৈ গ'লে অকণমান টান হৈ যায়। আৰু শৰণ এজনতে, আৰু সৰ্বপ্ৰকাৰে সকলো মাৰ্গত শ্ৰী বিষ্ণুতেই শ্ৰেষ্ঠত্ব নিৰূপণ। আৰাধনা নাম সৰ্বেশাম বিষ্ণু আৰাধনাম পৰম। বৈষ্ণৱ মাৰ্গৰ কথাটো মই কোৱাই নাই। বাকী যে আমি কওঁ শাক্ত হৈব, মই সোমাব বিচৰা নাই। সকলো কৰ্ম শ্ৰী বিষ্ণুত অৰ্পণ কৰিবই লাগিব। কোনোবাই হোম কৰক, তপ কৰক, জপ কৰক, যজ্ঞ কৰক, কাৰণ বিষ্ণুৰ অৰ্পণা অবিহনে একো কাৰ্যৰ সিদ্ধিয়েই নাই, হয়নে নহয়? যেতিয়া সকলোৱে সেইটো কথা স্বীকাৰ কৰিছে, ইয়াত আকৌ আমুক তামুক অকাই পকাই কোৱাৰ কোনো প্ৰসংগ নাহে। এইকাৰণেই ল'ব লাগে, কাৰণ পুষ্পৰ সুঘ্ৰাণ যেন প্ৰৱেশে নাখাত, এমতে যোগীৰহিয়া প্ৰৱেশে আমাত। ভগৱন্তৰ অন্তিম সময়ত যদি অন্তিম সজ্জাত থকা ব্যক্তিজনৰ যদি শিৰত ভগৱন্তৰ পদ অৰ্পিত তুলসীৰ পাত এটাও আছে, তেতিয়াহ'লে সেইজন ব্যক্তি বোলে সশৰীৰে বৈকুণ্ঠ লোক প্ৰাপ্তি হয়। ইমান মহিমা। সেইকাৰণে ভগৱান বেঙা। এচলু পানী যদি হাতৰ মুঠিত লয়, মুখখন ধুবলৈও ভালকে নাটেগৈ। হয়, আমি সদায় প্ৰভুক সেৱা পূজা কৰিব লাগে, ফুল তুলসী দিয়ে পূজা কৰোঁ, পূজা কৰোঁ। বাকীবিলাক পুষ্প হ'ল, তুলসীটো পুষ্প নহ'ল প্ৰভু, সেইটোতো পাতহে হ'ল। তুলসীটো পাতত পৰে নে পুষ্পত পৰে? পত্ৰতে পৰিব, পুষ্প নহয়। কাৰণ তুলসী পত্ৰাণী এতানি পুষ্পাণী, ফুলপাহক পুষ্প, আৰু পাতখিলাটোতো পত্ৰই কোৱা হয়। বিল্ব পত্ৰ, তুলসী পত্ৰ, শাস্ত্ৰতটো তেনেকৈ আছে, নহয় জানো? আপুনি বেলেগকৈ কিবা পাইছে নি? হয় হয়, দিব পাৰিলে সেই কথাটো বা এনেকুৱাতো পুৰাণত পদ্মপুৰাণতো কাহিনী আহে যে ভগৱন্তই তুলসীৰ অভিশাপ কাৰণেই অভিশাপ লৈ শালেগ্ৰাম শিলাৰ ৰূপ লৈছিল, আৰু তেতিয়াই ভগৱন্তই বৰ দিছিল। কাহিনীটো দীঘলীয়া, মই মাত্ৰ সেই প্ৰসংগটো চুইছোঁ, নিশ্চয় আপোনালোকেও শুনিবলৈ পাইছে যে ভগৱন্তই ভক্তৰ বেদনা সহজ কৰি নিজে শিলাৰ ৰূপ ল'লে, আৰু তুলসীও বৃক্ষৰ ৰূপ ল'লে। গতিকে এইটো মহিমা প্ৰকাশ কৰা হ'ল যে ভগৱন্তৰ যেতিয়াই অৰ্চনা কৰা হ'ব, তুলসী পত্ৰ এটি যেতিয়া তাত সংলগ্ন হ'ব, তাৰ সহস্ৰ কোটি জনমৰ পুণ্য হ'ব। আৰু যদি ভগৱন্তৰ পৰা তুলসী পত্ৰক আঁতৰাই ৰখা হয়, তেতিয়া বোলে ভক্তজনৰ দুখনীয় এটা পাপ হ'ব। কাৰণ ভগৱন্তৰ চৰণত বা শালেগ্ৰাম শিলাৰ স্পৰ্শত তুলসী পত্ৰ দিয়াৰ মহিমা এই কাৰণেই, কাৰণ তুলসী বৃক্ষৰূপত এজন ভক্তই আছে। বৃক্ষৰূপত উৎপত্তি হৈছিল তুলসী, নহয় জানো? ভগৱন্তৰ অভিশাপ ক্ৰমে। গতিকে তুলসীক দিয়া এইটো বৰ যে তোমাৰ কেৱল তুলসীৰ পত্ৰ এইটো ব্যৱহাৰ নহয়, ফুলজোপাৰ কেৱল ফুলপাহ, কিন্তু তুলসীৰ কাষ্ঠৰ পৰা আৰম্ভ কৰি তুলসীৰ ফুলপাহলৈকে পত্ৰলৈকে সকলো ভগৱন্তৰ অৰ্চনাত ব্যৱহাৰ হয়। কিন্তু প্ৰত্যক্ষ ৰূপত পত্ৰ, তুলসীৰ পত্ৰ প্ৰত্যক্ষ স্পৰ্শ মানে আমি চয়ন কৰিব পাৰোঁ কাৰণে তাক অৰ্পণ কৰা হয়। কিন্তু এইটো নহয় যে তুলসী গছজোপাৰ কেৱল পাতহে দিয়া যায়, তুলসী কাষ্ঠৰটো মালা দিয়া যায়, হয়নে নহয়? তুলসীৰ ফুলো দিয়া যায়, তুলসীৰ দলো দিয়া যায়, আনকি তুলসীৰ শিপায়ে ভগৱন্তক চন্দন পিহুও দিয়া যায়, হয়নে? তুলসী বৃক্ষৰ আদ্যপান্ত পৰ্যন্ত সকলো ঈশ্বৰৰ অৰ্চনাত ব্যৱহৃত হয়, কিন্তু প্ৰত্যক্ষ ৰূপত পোৱাৰ কাৰণে তুলসীৰ পত্ৰ ব্যৱহৃত হয়। সেইটো কথা। কৃষ্ণপদ তুলসীৰ নলৈলে ক্ষমা কৰিব, নিৰ্মাল্য তুলসী ঘানৰ লৱে নাখিকাই, বিষ্ণুৰ নৈবদ্য মাত্ৰ আচাদে জীৱাই। ভগৱান জীৱনত যি প্ৰাপ্ত হৈছে সেই নৈবদ্য প্ৰথম এইটো নহয়। বহুতে এইটো ভাবি থাকে
যে মই মাছ মাংস অমুক তমুক নাখাওঁ, ঠিকেই আছে, মই নিৰামিষ ভোজন কৰোঁ, কিন্তু নিৰামিষ ভোজনতো পাপ থাকে, কাৰণ তাতোতো জীৱ হত্যা হৈছে, নহয় জানো? নিবৃত্তি ক'ত হয়? যেতিয়া তাক ঈশ্বৰক অৰ্পণা কৰা হয়। আজি প্ৰসাদৰ নামত আমি বুট মগু খাওঁ, তাতোতো জীৱ আছে। সেই দুখৰ পৰা নিবৃত্তি কেতিয়া হয়? যেতিয়া ঈশ্বৰত অৰ্পণা হয়। তেতিয়াহ'লে বোলে বুট মগুকেইটা ঈশ্বৰত অৰ্পণা কৰিব পাৰি, এইকেইটা কিব নোৱাৰি, মাছ মাংস কিয় নোৱাৰি? কাৰণ তাত জীৱ সংস্কাৰপ্ৰাপ্ত। বুট মগুটোত থকা জীৱ সংস্কাৰপ্ৰাপ্ত নহয়, সিহঁতৰ নাৰ্ভাছ ছিষ্টেম নাই, সিহঁতে প্ৰত্যক্ষ অনুভৱ কৰিব নোৱাৰে। জীৱস্য ভোজনম, মোৰ ভোক লাগিলে বুলি মই আপোনাক খাব নোৱাৰো নহয়, এটা মৰ্যাদা আছে। এই দুঠেঙীয়া চাৰিঠেঙীয়াখিনিত জীৱ চেতনাপ্ৰাপ্ত, সেইকাৰণে তাত আমাৰ অধিকাৰ নাই, হয়নে? নিৰামিষ ভোজন কৰি হিটলাৰো নিৰামিষ ভোজি আছিল। বিশ্বযুদ্ধৰ সময়ত কিমান ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিলে। এতিয়া নিৰামিষ খালে যে এইটো হ'ব নহয়, প্ৰথম ঈশ্বৰক অৰ্পণা কৰাৰ পাছত শুদ্ধ ৰূপত গ্ৰহণ কৰা, হয়নে? পদে বিষ্ণু বৈষ্ণৱ ক্ষেত্ৰক চলি যায়, ভৰি দুটাই বিষ্ণু বৈষ্ণৱৰ ক্ষেত্ৰলৈ গৈ আমি যাওঁ, গৈ থৈ হুলস্থুল কৰি থৈ আহোঁ। কোনোবা আপুনি উত্তৰ ভাৰত দক্ষিণ ভাৰতৰ মন্দিৰলৈ চাবচোন, ক'তো আপোনাৰ প্ৰসাদ পৰি নাথাকে। আমাৰ বিশেষকৈ ভাদ মাহত দেখিবলৈ বেয়া লাগে, আপোনালোকে কেনেকৈ পাইছে নাজানো, বৰদোৱা বৰপেটাটো গাঁৱৰ নামঘৰতো ভগৱানৰ স্থান বুলি কওঁ, প্ৰসাদ সিঁচৰিত হৈ থাকে, হয়নে? যাক আমি বৈকুণ্ঠৰ প্ৰসাদ বুলি কওঁ, সিঁচৰিত কোনে কৰিছে? অসুৰে কৰিছে নে ভকতে কৰিছে? হয় নহয়? এইটো বহুত ডাঙৰ কথা। সেইকাৰণে প্ৰসাদৰ পৰিমাণ কমকৈ, ইমানখিনিকে দিলে প্ৰসাদ হৈ নাথাকে নহয়, ঘৰলৈ